আজি আমি আলোচনা কৰিম ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় দশম শ্ৰেণীৰ এইটো চেপ্টাৰৰ পৰা যিবোৰ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট বা আগে পিছে যিবোৰ আহিছে সেইবিলাকৰ পৰা কোনবোৰ এইবাৰৰ পৰীক্ষাত আহিব পাৰে গোটেইখিনি প্ৰশ্ন ধুনীয়াকৈ আলোচনা কৰি দিম। তোমালোক সকলোৱে ভালকৈ চাবা আৰু যিমানখিনি MCQ দিয়া আছে সলভ কৰি দিয়া হ'ব, ভালকৈ তোমালোকে চাই ল'বা। যদি চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া, আটাইকেইটা চেপ্টাৰ তোমালোকে পাই যাবা। আৰু এটি বিশেষ কথা, যদি কোনোবাই কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা তেতিয়াহ'লে কমেণ্টত প্ৰশ্নটো লিখি পঠিয়াবা। অমুক নম্বৰ প্ৰশ্নটো দিয়ক, এইটো দিলে কিন্তু মই উত্তৰ দিব নোৱাৰিম, দুখিত। তোমালোকে প্ৰশ্নটো লিখি কমেণ্ট কৰিবা, উত্তৰ পাই যাবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমে দিয়া আছে বহুবিকল্পী তথা অতি চমু প্ৰশ্নাৱলী। 1 নম্বৰত দিছে তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ'ল অপশ্যন চি শুদ্ধ খাচীয়া। 2 নম্বৰ নামঘোষাৰ ৰচক আছিল অপশ্যন এ শুদ্ধ মাধৱদেৱ। 3 নম্বৰ গীত গোবিন্দ অসমীয়ালৈ অনুবাদ কৰিছিল ৰামনাৰায়ণ চক্ৰৱৰ্তী, অপশ্যন এ শুদ্ধ। এইটো প্ৰশ্নত এটা কথা তোমালোকে মনত ৰাখিবা, এইটো প্ৰশ্ন কেতিয়াবা দিব পাৰে কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তীৰ সম্পূৰ্ণ নাম হৈছে ৰামনাৰায়ণ চক্ৰৱৰ্তী। ঠিক আছে। 4 নম্বৰ কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান, অপশ্যন এ শুদ্ধ অষ্ট্ৰিকসকলৰ। 5 নম্বৰ কুৱেশ্যন তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰ প্ৰদেশৰ, অপশ্যন বি শুদ্ধ কুচিপুড়ি। 6 নম্বৰ তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী, অপশ্যন বি শুদ্ধ খামতি। 7 নম্বৰ কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল, অপশ্যন ডি শুদ্ধ ৰুদ্ৰসিংহ। এইটো প্ৰশ্ন বহুতৰে উলট পালট লাগিব পাৰে, এইটো তোমালোকে ভালকৈ মনত ৰাখিবা, পৰীক্ষাত আহি থাকে। তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল ৰাজেশ্বৰ সিংহই। তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যন তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ'ল অপশ্যন ডি শুদ্ধ ভাৰত নাট্যম। 9 নম্বৰ অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অপশ্যন এ শুদ্ধ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। 10 নম্বৰ ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল, অপশ্যন চি শুদ্ধ কলহন। 11 নম্বৰ মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত, অপশ্যন বি শুদ্ধ অষ্ট্ৰিক গোষ্ঠীৰ। 12 নম্বৰ চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ, অপশ্যন চি শুদ্ধ মিজোৰাম। 13 নম্বৰ অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল, অপশ্যন এ শুদ্ধ ভট্টদেৱ। 14 নম্বৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডেছ তাৰিখে পালন কৰা হয়, অপশ্যন প্ৰথমটো 21 জুন তাৰিখে। তাৰপিছত আছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰ হস্তি বিদ্যাৰ্ণৱ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল, এইটো অশুদ্ধ। এতিয়া কিছুমান প্ৰশ্ন তোমালোকক বাছনি কৰি দিয়া হৈ আছে, ভালকৈ চাবা। 3 নম্বৰ ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল, শুদ্ধ উত্তৰ 22টা কিন্তু। 4 নম্বৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি, উত্তৰটো হৈছে ভট্টদেৱ। 5 নম্বৰ আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল, উত্তৰটো হৈছে হৰজত শ্বাহ মিলন। 6 নম্বৰ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল, কৌটিল্য। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো
মধ্যযুগৰ অসমীয়া সাহিত্য সম্পৰ্কে এটি চমু টোকা লিখা। 3 নম্বৰ, অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পৰ্কে চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন এনেকৈও আহিব পাৰে যে অসমৰ লোক সংস্কৃতিলৈ বিহুৰ অৱদান সম্পৰ্কে আলোচনা কৰা। বেলেগ বেলেগ ধৰণে আহিব পাৰে। 5 নম্বৰ, অসমৰ যিকোনো 3টা প্ৰধান জনজাতিয়ে বিহু উৎসৱক কি বোলে লিখা। 7 নম্বৰ, অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ বিষয়ে লিখা। 8 নম্বৰ, অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা 2টা অৱদান উল্লেখ কৰা। 11 নম্বৰ, ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ 2খন সাঁচিপতীয়া পুথিৰ নাম লিখা। 12 নম্বৰ, ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 2টা স্থাপত্যৰ নাম লিখা। 14 নম্বৰ, ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ 3টা প্ৰধান শৈলী কি? 15 নম্বৰ, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভগোৱা হৈছে। তাৰপিছত তোমালোকে চাবা 17 নম্বৰ, দৰং জিলাৰ 2টা লোকনৃত্যৰ উল্লেখ কৰা। 19 নম্বৰ, ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী 3টা কাৰক উল্লেখ কৰা। ৰচনাধৰ্মী প্ৰশ্নাৱলী, তাৰ পৰা 2 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে, চমু টোকা লিখা। 6 নম্বৰ, ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। এইখিনিতে এটা কথা মই তোমালোকক ক'ব বিচাৰিছোঁ, এইটো চেপ্টাৰত আমি যদি অতিৰিক্ত প্ৰশ্নাৱলীৰ অতি চমু প্ৰশ্নবোৰ বিচাৰি যাওঁ, হাজাৰ হাজাৰ কুৱেশ্যন আছে। গতিকে অতিৰিক্তভাৱে অতি চমু প্ৰশ্ন মই ইয়াৰ পৰা তোমালোকক বাছনি কৰি নিদিওঁ, চমু আৰু ৰচনাধৰ্মী প্ৰশ্নবিলাকহে বাছনি কৰি দিয়া হ'ব। এতিয়া আমি চমু প্ৰশ্নাৱলী চাম। চোৱা, এই অতিৰিক্ত প্ৰশ্নাৱলী যাৰ কুৱেশ্যন বেংক আছে তোমালোকে চাবা। যদি কোনো প্ৰশ্নৰ উত্তৰ নাথাকে প্ৰশ্নটো লিখি কমেণ্ট কৰিবা, মই উত্তৰ দি দিম। গতিকে এতিয়া ব'লা বাকী থকা চমু প্ৰশ্নাৱলীবিলাক চাওঁ। অতিৰিক্ত চমু প্ৰশ্নাৱলী যিবোৰ মষ্ট ইম্পৰ্টেণ্ট তোমালোকে চাব লাগিব। 1 নম্বৰ চোৱা, খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা 2টা বিদেশী জাতিৰ নাম লিখা। 4 নম্বৰ, ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে। 5 নম্বৰ, বেদৰ 4খন সংহিতাৰ নাম লিখা। 6 নম্বৰ, অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে। 7 নম্বৰ, সাংস্কৃতিক বহুত্ববাদ মানে কি। 8 নম্বৰ, ভাৰতৰ প্ৰাচীন যুগৰ 2গৰাকী বিজ্ঞানীৰ নাম লিখা। 9 নম্বৰ, প্ৰাচীন ভাৰতৰ 2খন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। 11 নম্বৰ, চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা 2গৰাকী মোগল বাদশ্বাহৰ নাম লিখা। 13 নম্বৰ, হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ 2গৰাকীৰ নাম লিখা। তাৰপিছত আৰু কেইটামান কুৱেশ্যন আছে। 16 নম্বৰ প্ৰশ্নটো চোৱা, ওজাপালিৰ 2টা ভাগৰ নাম লিখা। 17 নম্বৰ, প্ৰাচীন ভাৰতবৰ্ষৰ 2গৰাকী দাৰ্শনিকৰ নাম লিখা। 19 নম্বৰ, বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা 2টা স্থানীয় উৎসৱ উল্লেখ কৰা। 23 নম্বৰ, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভগোৱা হৈছে। 28 নম্বৰ, দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ 3খন ঠাইৰ নাম উল্লেখ কৰা। 29 নম্বৰ, মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত 3খন গ্ৰন্থৰ নাম লিখা। 30 নম্বৰ, চিত্ৰকলাৰ সৰাংগ মানে কি বুজা। 33 নম্বৰ, ৰঙালী বিহুৰ 7 দিনক কি নামেৰে জনা যায়। 34 নম্বৰ,
কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি? ৩৫ নম্বৰ। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা ৩খন গ্ৰন্থৰ নাম লিখা। ৩৯ নম্বৰ। পৰৱৰ্তী বৈদিক যুগত ৰচিত 2খন মহাকাব্যৰ নাম লিখা। তাৰপিছত আছে ৪৯ নম্বৰ। ভাৰতবৰ্ষত স্বীকৃতিপ্ৰাপ্ত নৃত্যকলাসমূহৰ নাম লিখা। ৫০ নম্বৰ। অষ্টাংগ কৰ্তব্যৰ বিধান কি কি? ৫৪ নম্বৰ। অসমৰ প্ৰথমখন বাৰ্তালোচনীৰ নাম কি আৰু ই কেতিয়া প্ৰকাশিত হৈছিল? ৫৭ নম্বৰ। তলাতল ঘৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল? ৬১ নম্বৰ। অসমৰ লোকগীতৰ প্ৰতি অৱদান আগবঢ়োৱা 3গৰাকী খ্যাতিমান ব্যক্তিৰ নাম লিখা। এইখিনি চমু প্ৰশ্নোত্তৰ তোমালোকে ইয়াৰ পৰা এই পৰীক্ষাত চাব লাগিব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইখিনি চাই উপৰিঞ্চিভাৱে যিমান মন যায় চাব পাৰা। ইয়াৰ লগত ৰচনাধৰ্মী প্ৰশ্ন 5টা আছে চোৱা। 2 নম্বৰটো, ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব। বাক্য শাৰীৰ ভাৱাৰ্থ আলোচনা কৰা। 4 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে? 5 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা। 7 নম্বৰ, অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। 9 নম্বৰ, লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে। এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। এইখিনি এইটো চেপ্টাৰৰ পৰা তোমালোকে শিকিবা। এইখিনি তোমালোকৰ পৰীক্ষাত আহিব। একেবাৰে 99% চিয়'ৰ এইখিনিৰ পৰা প্ৰশ্ন কমন পৰি যাব। বাকী 2-এটা MCQ ষ্টেটমেণ্ট দি দিলে অলপ ইফাল সিফাল হ'ব পাৰে। লং কুৱেশ্যনটো তোমালোকৰ ইয়াৰ পৰা কমন পৰিবই। গতিকে সকলোৱে চোৱা কোনবিলাকৰ এনচাৰ শিকিছা, কোনবিলাক শিকা নাই আৰু কোনবিলাকৰ এনচাৰ আছে, কোনবিলাকৰ নাই। নথকাবিলাক এতিয়াই কমেণ্ট কৰা। প্ৰশ্নটো লিখি মই উত্তৰ দি আছোঁ, শিকিবা। ধন্যবাদ।